কনকলতা প্ৰাথমিক বিদ্যালয়ত মণ্ডল সমল কেন্দ্ৰভিত্তিক শিক্ষণ সামগ্ৰীৰ প্ৰদৰ্শন প্ৰতিযোগিতা। দুটাকৈ মণ্ডল সমল কেন্দ্ৰৰ সহযোগত প্ৰাথমিক বিদ্যালয়সমূহৰ মাজত অনুষ্ঠিত হয় প্ৰদৰ্শন প্ৰতিযোগিতা। মৰিগাঁও কনকলতা প্ৰাথমিক বিদ্যালয়ত মণ্ডল সমল কেন্দ্ৰভিত্তিত শিক্ষণ সামগ্ৰীৰ প্ৰদৰ্শন প্ৰতিযোগিতাত কেইবাখনো প্ৰাথমিক বিদ্যালয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হোৱাৰ লগতে প্ৰতিযোগিতাত প্ৰাথমিক বিদ্যালয়সমূহে অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ বিজয়ী হোৱা প্ৰাথমিক বিদ্যালয়সমূহক ট্ৰফিসহ পুৰস্কাৰ প্ৰদান কৰা দেখা গ'ল। বঁটা বিতৰণৰ কাৰ্যসূচীত মৰিগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াৰ লগতে আৰু কেইবাজনো বিষয়ববীয়া উপস্থিত থকা পৰিলক্ষিত হ'ল। আমি সকলোৱে জানো যে আমাৰ বিশেষকৈ প্ৰাথমিক স্তৰত ছাত্ৰ ছাত্ৰীসকলক ক্লাছৰুমত খুব ভালকৈ এফেক্টিভলি পঢ়াবলৈ হ'লে টিচিং লাৰ্ণিং মেটেৰিয়েল যিটো আমি শিক্ষণ সামগ্ৰী বুলি কওঁ সেয়া থকাটো অত্যন্ত প্ৰয়োজনীয় আৰু বিশেষকৈ শিক্ষাগুৰুসকলে এই TLMৰ সহায়ত তেওঁলোকে খুব সুন্দৰকৈ পাঠদান কৰিব পাৰে। ছাত্ৰ ছাত্ৰীৰ কাৰণে এয়া বোধগম্য হোৱাত খুব সহজকৈ তেওঁলোকে বুজি পোৱাত TLMে যথেষ্ট ভূমিকা লয়। আজি আমাৰ ইয়াতে দুটাকে মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়কসকল তেখেতসকলৰ উদ্যোগত আৰু আমাৰ শিক্ষাগুৰুসকলৰ সহযোগত TLM এক্সিবিশ্যন হৈছে। এটা হ'ল আমাৰ মিলনপুৰ মণ্ডল সমল কেন্দ্ৰ, আনটো কনকলতা মণ্ডল সমল কেন্দ্ৰ। ইয়াতে শিক্ষাগুৰুসকলে খুব সুন্দৰকৈ তেওঁলোকে খুব উদ্ভাৱনীমূলকভাৱে প্ৰস্তুত কৰা TLM তেওঁলোকে এক্সিবিট কৰিছে। এখন প্ৰতিযোগিতাও ইয়াত অনুষ্ঠিত হৈছে আৰু আমি দেখিবলৈ পাইছোঁ যে ইয়াৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ ক্ষেত্ৰত যথেষ্টখিনি তেওঁলোকক শৈক্ষিক সমৰ্থন দিব পৰা হৈছে আৰু আমাৰ জিলাখনত এটা অত্যন্ত শুভ ফল বুলি মই ক'ব লাগিব। আৰু বিশেষকৈ আমাৰ শিক্ষাগুৰুসকলৰ তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কানেক্টেড হৈ তেওঁলোকে পাঠদান খুব ফলপ্ৰসূ কৰি তোলাৰ কাৰণে TLMৰ যোগেদি যিটো ভূমিকা লোৱা হৈছে মই ভাবোঁ অদূৰ ভৱিষ্যতে ইয়াৰ আমি যথেষ্ট সুফল পাম। আজিৰ এই প্ৰতিযোগিতাখনে খুব সুন্দৰকৈ আয়োজিত হৈছে আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শিক্ষাগুৰুসকলক এই ধাৰা অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ছাৰ, আমাৰ সদ্যহতে বহুখিনি শিক্ষকৰ নিযুক্তি হৈছে, তেওঁলোকে এতিয়া জইন কৰি আছে। গতিকে তেনেধৰণে আমাৰ যিবোৰ বিদ্যালয়ত শিক্ষক নাছিলে সেই সমস্যাটো বহু পৰিমাণে লাঘৱ হ'ব বুলি আশা কৰিছোঁ আমি। আৰু শিক্ষাগুৰুসকলে তেওঁলোকে স্কুললৈ যাব আৰম্ভ কৰিছে, গতিকে সেই সমস্যাটো আমাৰ নিশ্চয় লাঘৱ হ'ব।